আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত সোমাই যাব শুভভাৱে 10,000 টকা আৰু তাৰ বাবে চৰকাৰে নতুনকৈ এখন আপডেট প্ৰদান কৰিছে। কেতিয়া আপোনাৰ বেংক একাউণ্টত সোমাই যাব 10,000 টকা। লগতে নতুনকৈ এখন এছঅপি প্ৰকাশ পাইছে কোন কোন মহিলাসকলক বাছনি কৰিলে চৰকাৰে। যিসকল ব্যক্তিয়ে ফৰ্ম জমা দিছিলে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে আপোনালোকৰ বেংক একাউণ্টত শুভভাৱে সোমাই যাব 10,000 টকা। এছএছজি 10,000 টকাৰ স্কিমত যদি আপুনি আবেদন কৰিছিলে তেনে ক্ষেত্ৰত সেইসকল মহিলাৰ বাবে ভাল খবৰ। অসম চৰকাৰৰ ঘোষণা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলক আৰ্থিক দিশত সবল কৰাৰ উদ্দেশ্যে প্ৰতিজন মহিলা সদস্যসকলক 10,000 টকা প্ৰদান কৰিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন মিটিঙত কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে যোৱা 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰি অফিচিয়েল ৱেবছাইটত চেলফি আপলোড কৰিছিলে, অকল সেইসকল ব্যক্তিক কিন্তু চৰকাৰে প্ৰদান কৰিব 10,000 টকা। লগতে সেইসকল আত্মসহায়ক গোটৰ মহিলা সকলে ডাইৰেক্ট 10,000 টকা পোৱাৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা অৱশেষত অন্তৰ্ভুক্ত কৰা হৈছে আৰু অসম চৰকাৰে ফৰ্ম কিন্তু ইতিমধ্যে প্ৰদান কৰিছিলে আৰু ফৰ্মটো কিন্তু জমাও লৈছে। যদি আপুনি ফৰ্মটো সম্পূৰ্ণকৈ ফিল কৰিছে আৰু ফৰ্মটো জমা দিছে তেনে ক্ষেত্ৰত ভিডিঅ'টো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কিয়নো চাওক এতিয়া গোটৰ মহিলাসকলৰ ফৰ্মসমূহ পৰীক্ষা কৰিব আৰু এতিয়া কিন্তু ফৰ্মসমূহ সম্পূৰ্ণকৈ পৰীক্ষা কৰি আছে চৰকাৰে। কেৱল মাত্ৰ এইকেইটা চাব কিমানজন আপোনাৰ সন্তান আছে। হয় বন্ধুসকল, আপোনাৰ ফৰ্মত কিমানজন আপুনি সন্তান দিছে চৰকাৰে কিন্তু আপোনাৰ ইণ্টাৰভিউ ল'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা মিটিঙত সম্পূৰ্ণকৈ ঘোষণা কৰিছে যিসকল ব্যক্তিয়ে ফৰ্ম জমা দিছে সেইসকল ব্যক্তিৰ এখন ইণ্টাৰভিউ লোৱা হ'ব। কেৱল এটাই চাব আপোনাৰ কিমানজন সন্তান, আপুনি ফৰ্মত কিমানজন সন্তান উল্লেখ কৰিছে সেই অনুযায়ী কিন্তু আপোনাৰ মনত ৰাখিব লাগিব। যেতিয়াই ইণ্টাৰভিউ ল'ব তেতিয়া কিমানজন সন্তান আপোনালোকক সুধিব সম্পূৰ্ণকৈ আপোনালোকৰ ক'ব লাগিব যে ইমানজন সন্তান মই দিছিলোঁ। যদি আপোনালোকৰ ফৰ্মৰ লগত নিমিলে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ফৰ্মটো ৰিজেক্ট হৈ যাব। লগতে সেইটো চাই একাউণ্টত সোমাই দিব 10,000 টকা। যিসকলে এই 10,000 টকাৰে ভাল ব্যৱসায় কৰিব তেওঁলোকক আকৌ 25,000 টকা দিব অসম চৰকাৰে। তথাপিও যদি লাখপতি হ'ব নোৱাৰে আৰু 10ৰ পৰা 20,000 টকা প্ৰদান কৰিব চৰকাৰে। হয় বন্ধুসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিন্তু এটা ভাল পদক্ষেপ হাতত লৈছে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। চ' বন্ধুসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।